Hello friends, welcome back to my Teronda blog channel. আজি ৰাতিপুৱা অলপ এঠাইত ওলাই যাওঁ বুলি ওলাই আহিছিলোঁ, কিন্তু দেখিলোঁ এটা চৰাই পোৱালি ইয়াতে পৰি আছে। হয়তো ক'ৰবাত নলাত পৰিছিলে, ইয়াতে উঠি আহি বহি আছিলে। কিন্তু এনেকৈ পৰি থাকিলে আমাৰ ইয়াতে বহুত মেকুৰী চেকুৰী ইত্যাদি আছেতো, কোন মুহূৰ্তত ধৰি খাই দিব একো ঠিক নাই। দাঙি চালোঁ যে এইটো এটা কপৌ চৰাই পোৱালি। আচলতে মই বিহুৰ বজাৰ অলপ কৰিবলৈ যাওঁ বুলি ভাবি ওলাই আহিছিলোঁ, কিন্তু এতিয়া সময়টো অলপ পিছুৱাই ল'ব লগা হ'ব, কাৰণ এতিয়া এইটো আৰু যাত্ৰাৰ সময়তে লগ পালোঁ যেতিয়া এনেকৈতো পেলাই থৈ যাব নোৱাৰি। চৰাইটো ঘৰলৈকে লৈ যাই অলপ কি কৰিব পাৰোঁ চিন্তা কৰোঁ। আচলতে চৰাই চিৰিকটিৰ বাবে যোৱা 4 বছৰমানৰ পৰাই মোৰ শ্ৰীমতীয়ে দানা পানী দি থাকে। চৰাই চিৰিকটি খুব ভাল পায়, সেই তাকে চৰাইটো গোটাই মই বজাৰলৈ বুলি ওলাই আহিলোঁ। প্ৰায় 2 ঘণ্টামানৰ পিছত আহি দেখিলোঁ শ্ৰীমতীয়ে চৰাইজনী ধুনীয়াকৈ শুকাই মেলি বক্স এটাত থৈ দিলে, আৰু এতিয়া মোৰ দায়িত্ব পৰিল চৰাই পোৱালিটোক এতিয়া কি খোৱা যায়। সেয়ে মই লগে লগে চাউলৰ গুড়ি, পিঠাগুড়ি মই অলপমান গুড়া কৰিব দিছিলোঁ, সেইটোকে তিয়াই লৈছোঁ। আৰু চিৰিঞ্জটো মই বজাৰৰ পৰা আহোঁতে কিনি লৈ আহিছিলোঁ, যিহেতু জানেই খুৱাবই লাগিব দানা কিবা এটা। কপৌ পোৱালিটিৰ ঠোঁটটি ইমান কোমল যে বহুত সাৱধানে দানা পানী ইত্যাদি খুৱাব লগা হয়। কপৌ পোৱালিটিক দানা খোৱাৰ পদ্ধতিটো মোৰ শুদ্ধ হৈছে নে নাই নাজানো, প্ৰথম অভিজ্ঞতা। আপোনালোকে যদি জানে কেনেকৈ খোৱালে বেছি ভাল হয় মোক জনাবচোন। বহাগৰ আগমনৰ লগে লগে যেনেকৈ গছ গছনিয়ে পাত সলায়, তেনেকৈও প্ৰকৃতিয়েও নিজৰ জীৱনলৈ নতুন নতুন ৰং আনে। তেনেকৈ এইখিনি সময়তে চৰাই চিৰিকটি ইত্যাদিয়ে পোৱালি দিয়ে খুব। অকল কপৌ চৰাই বুলিয়েই নহয়, অন্য চৰাইবিলাকো পোৱালি এতিয়া জগায়। আৰু এই সময়ছোৱাত বহুতেই কপৌ পোৱালি অন্য পোৱালি হয়তো পায়, বা এইখিনি সময়ত বতাহ বৰষুণো আহে, তেতিয়া বহু চৰাইৰ বাঁহ ইত্যাদি ভাঙি পৰে। এতিয়া যদি আপোনালোকেও এনেকুৱা ধৰণৰ পায়, নিশ্চয় সংৰক্ষণৰ ব্যৱস্থা কৰিব বুলি মই আশা ৰাখোঁ। আমাৰ হিন্দু শাস্ত্ৰ অনুযায়ী জীৱ মাত্ৰে ভগৱান, ঠিক তেনেকৈ পশু পক্ষীবিলাকক লৈও আমাৰ ভগৱানৰ যথেষ্ট সম্পৰ্ক এটা আছে। ধৰি লওক আপোনাৰ সিংহক আপোনাৰ মা দুৰ্গাৰ বাহক হিচাপে ৰখা হয়, মা লক্ষ্মীৰ বাহক ফেঁচা হিচাপে ৰখা হয়। ঠিক তেনেকৈ এটা মান্যতা আছে যে কপৌ চৰাই মা লক্ষ্মীৰ ভক্ত, বাহক নহয়, ভক্তহে। অৱশ্যে এইবোৰ বিষয়ে আমি বহুতেই অৱগত নহয়, আৰু কিছুমানেতো আকৌ এই কপৌ চৰাইটি পোৱা বা অহা অশুভ বুলি ভাবিয়েই বাঁহবোৰ ভাঙি দিয়ে, ঘৰত বাঁহ আহিলে ভাঙি দিয়ে। আচলতে তেনে কৰিব নাপায়, আৰু আচলতে এয়া শুভ লক্ষণহে মই জনাত। আৰু আপোনালোকেও যদি এনেধৰণৰ বাঁহ আপোনাৰ ঘৰত ভাঙিছে, নিশ্চয়কৈ নাভাঙিব বুলি আশা ৰাখিলোঁ।